হরি রাম হরি রাম 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 হরি রাম 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 রাম। জয় গুরু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহি কেও পাম তুহারি শৰণ কৰেনো শতকোটি বাৰে কুকুৰু প্ৰণাম বাৰে কুকুৰু প্ৰণাম। কৃষ্ণ ভাগৱত শ্লোক। সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত হুকমো খেয়াখি ভূমিত ভৈলাবিদিত ৰসত চতুৰ জিতু জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয়ম ৰীত ৰাম পৰম সন্তোষে পিয়ুক ৰস অমৃত। কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ। কৃষ্ণ ভাগৱত মূৰ্তি কৃষ্ণ। প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয় তৃতীয় চতুৰ্থে যাৰ হুৱে উৰু ধয় নাভি দেখ পঞ্চমেশ তেখে ব্ৰহ স্থল সপ্তমে অষ্টমে কৰ কমল যুগল কণ্ঠ দেখে নৱমদ খমে যাৰ তুণ্ড একাদশে ললাটদা দশে ভৈলা মুণ্ড খেন ভাগৱতৰ ৰুতি মনো হৰ তমল দৃঢ় বৰ্ণ শ্যাম কলে বৰ কৃষ্ণ কৃপা ময়মহে সৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ম আদি অংশ
ই অবতার যার ঈশ্বর কৃষ্ণ কোটি কোটি নমস্কার। হে রাম নমো নমো মধুমূর রিপুমহা হরি অন্তর্যুতময়াতি হুয়ে যাকস মরি সমস্তে জগত যুদ্ধা রক যার নাম হেনয় কৃষ্ণ করু সহস্র প্রণাম। প্রভু ভগবন্ত ভক্তৰ নভ নিধি হৰি কৈ স্মৰণেয়া ৰম্ভৰ হৌক সিধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। হে ৰাম প্ৰথমে স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলারা জাত মহা মুনীন্দ্র মহন্তে শঙ্খকেপ কৰি আয়ু ধাৰিয়া তাৰ হার শঙ্কৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ ইয়াথাই কহ হস্য ঋষি বেদত প্ৰধান বিষ্ণুৰ নয় মিখ ক্ষেত্ৰ মহাপুইন স্থান। কৃষ্ণ শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু। পঞ্চভূতে নানা হরির স্রজিয়া প্রবেশিতা তলীলায় করণত শুভন জিতু নারায়ণ প্ৰণামো তাংক সদায়।
হেহি কৃপাময় মোৰ বাক্যচয় অলংকৃত কৰণ তোক শৃংগাৰাদি নানা ৰখে বাজ হৌক আনন্দে লোক শুনুক আনন্দে লোক শুনুক জয় জয় ঈশ্বৰ অনাদি দেৱ হৰি শংকৰ স্বৰূপে পৃথিবীতয় তৰি কোটি কোটি ব্ৰহ্মাণ্ডৰ দেৱ ভগৱন্ত ব্ৰহ্মা শৰণ পাৱন্ত যাৰয়াদি অন্ত হেনয় শংকৰ তুমি অনাথৰ নাথ প্ৰণামো প্ৰভু নতথয়া মাথ সদ্মৰূপে আহি তুমি নৰৰূপ ধৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম ঈশ্বৰ যোগেশ্বৰ মহেশ্বৰ কমল নয়ন ভগৱান কৃষ্ণৰ অভয় পদ পংকজ কমলত সৰ্বপ্ৰথমে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰী গুৰুৰ শ্ৰী চৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ লগতে আজি শ্ৰীমন্ত শংকৰদেৱ সমাজ দীপজ্যোতি প্ৰাথমিক শাখা মেলেং চাহ বাগিচাৰ পবিত্ৰ বৈকুণ্ঠ ধামত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা বিদুৰ উদ্ধৱ সন্ত মহন্ত ভকত বৈষ্ণৱ এই পবিত্ৰ অনুষ্ঠানটিত কৃষ্ণ কথা অমৃত সমান পান কৰিবৰ কাৰণে দূৰ দূৰণিৰ পৰা অনুকূল প্ৰতিকূল বতৰতো খেদিগুৰি আহি এই পবিত্ৰ বৈকুণ্ঠ ধামত আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আছে আমি এই আসনৰ পৰাই সমস্ত ভক্ত বৈষ্ণৱৰ শ্ৰী চৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ 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 ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তি মাতৃ আই সমস্ত যথেষ্ট সংখ্যক কৃষ্ণ কথা পান কৰিবৰ কাৰণে দূৰ দূৰণিৰ পৰা আহিছে আমি সমস্ত ভক্তি মাতৃ আই সমস্তকো এই আসনৰ পৰা আমি কোটি কোটিবাৰ সেৱা জনোৱা হৈছে কৃষ্ণ দেহৰ ভৱিষ্যৎ স্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ ধ্ৰুৱ হৰ্দিক শিশুসকলকো আমি এই আসনৰ পৰা আন্তৰিক সেৱা জনাইছো কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সমাজৰ মূল শাখা আঞ্চলিক শাখা প্ৰাথমিক শাখাৰ বিষয়ববীয়া যথেষ্ট সংখ্যক ইয়াত আহি উপবিষ্ট হৈছে বিভিন্ন গুৰু দায়িত্বত থকা আমাৰ পৰম শ্ৰদ্ধাৰ মাধৱ বাপু আছে আমি সেৱা জনাইছো
লগতে অৰুণ নায়ক বাবুকো সেৱা জনাইছোঁ আৰু আমাৰ আজিৰ যিভাগ নাম পৰম মংগল নাম ৰামকৃষ্ণ নাম পতিতপাৱন ৰামকৃষ্ণ নাম আনন্দ বৈকুণ্ঠৰ পৰা নমাই আনি আপোনাসৱ মহামহন্তক বৈষ্ণৱক বিলাই দিয়া বাপজনকো আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ কৃষ্ণ। লগতে আমাৰ বাপজনৰ নামটো কি আছিল জানো? গগন বাবুকো আমি বহুত দিনৰ পিছত দৰ্শন পাইছোঁ, তেখেতকো সেৱা জনালো কৃষ্ণ। পাঠৰ আসনত আসন অলংকৃত কৰা আমাৰ শ্ৰদ্ধাৰ ভক্তি মাতৃ আইগৰাকীকো সেৱা জনাইছোঁ। আমাৰ লগত সহযোগী কৰি অহা আমাৰ মানৱ তাঁতী বাবুকো ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক আমাৰ পৰম শ্ৰদ্ধাৰ তিনিকুণীয়া প্ৰাথমিক শাখাৰ আমাৰ টুপুল বাপ আমাৰ লগত আহি উপস্থিত হৈছে। আমি তেৰাজ চৰণতো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে যি মহান পবিত্ৰ অনুষ্ঠানটো আয়োজন কৰিছে, আমি সবাৰো চৰণত ভক্তিপূৰ্ণ সেৱা জনাই আমি চৰণত আমাৰ এটা গুহাৰি আছে, বিনম্ৰ সেৱা জনাইছোঁ। লগতে আমাৰ পান্না বাপ আছে, আসন অলংকৃত কৰি কোনফালে আছে নাজানো বাৰু, আমি তেৰাজ চৰণতো সেৱা জনাইছোঁ। গতিকে সমস্ত চৰণত সেৱা জনাই আনন্দ মনে এভাগি আমি নামৰ আয়োজন কৰিম, ঘোষা নাম। তাৰ পিছতে আমি পাঠৰ মাজত সোমাই যাম। সকলোৱে সহযোগ বিচাৰিছোঁ কৃষ্ণ। নেগেৰাযোৰ লৈ আহক আৰু ফুলটোও লৈ আহক, তাৰপিছত আমি পাঠৰ মাজত সোমাই যাম। ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ বুলি কৈছে, বৈকুণ্ঠৰ শাস্ত্ৰ বুলি কৈছে। আৰু যাৰ নেকি মহাভাগ্য আছে, এই মহাভাগ্য যিসকল ভকতৰ আছে, সেইসকল ভকতেহে ভাগৱত শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ সুবিধা পায়। সেইকাৰণে কৈছে পূৰ্বতে নজানে কেব পৃথিৱীত শোক দেৱ, অকলি যুগে কৰিলা প্ৰচাৰ, বিচাৰি নিশ্চয় কৰি পিয়ায়াক কৰ্ণ ভৰি, মহা মহাভাগ্য আছে যাৰ। যাৰ নেকি মহাভাগ্য আছে সেইসকল মানুহে ঈশ্বৰৰ কথা শুনিবলৈ সুবিধা পায় বুলি কৈছে। বোলে অকল ভাগ্য হলে লটাৰী লাগি যাব পাৰে 10 লাখ টকাৰ দেই। অ হৰি বোলে ভাগ্য আছিলে লটাৰী খেলত টিকেট এটা লগাইছিলে 50 টকা 40 টকা, তেওঁ ভাগ্য আছিলে তেওঁ পাই গ'ল 10 টকা, হয়নে বাৰু? 10 টকা 50 টকাতে 1 লাখ টকা বা 10 লাখ টকা পাই গ'ল। বোলে ভাগ্য আছিলে বোলে তাৰ বোলে ভাল বোলে লাক্সাৰি কাৰ এখন গাড়ী এখন কপালত আছিল, পাই গ'ল লটাৰী খেলত, ভাগ্য আছিল। সেইকাৰণে ভাগ্যৰ টিকেট বুলি লিখাই থাকে। গতিকে ভাগৱত শাস্ত্ৰ যি শুনিব পায় বোলে তেওঁৰ মহাভাগ্য বুলি কৈছে। এইটো আমি কোৱা কথা নহয়। বোলে বেদব্যাসৰ একমাত্ৰ পুত্ৰ শুকগুৰুৱে ভাগৱতৰ প্ৰথম স্কন্ধতে নিৰূপণ কৰিছে যে যাৰ নেকি মহাভাগ্য আছে সেইসকল মানুহে ঈশ্বৰৰ কথা শুনিব পাৰিব দেই। গতিকে আপোনাৰ পূৰ্বতে ঈশ্বৰৰ লগত সংযোগ হোৱা, সেইকাৰণে আজি আপোনাৰ আমি কৃষ্ণ কথাত কাণ পাতি শুনিবলৈ এই পবিত্ৰ বৈকুণ্ঠ ধামলৈ আহি উপবিষ্ট হৈছে। নিমন্ত্ৰণ কৰিলেও কিন্তু ইয়ালৈ আহিব নোৱাৰে, তাৰ যদি ভাগ্য বা পুণ্য, মহাভাগ্য বা পুণ্য নাথাকে। বুজি পাইছেনে? নিমন্ত্ৰণ কৰাৰ পিছতো তেওঁ ইয়ালৈ আহিব নোৱাৰে। সেইকাৰণে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে তেৰাৰ অনুপম সৃষ্টি কীৰ্তন শাস্ত্ৰত সাক্ষাৎ গুৰু মূৰ্তিতে কৈছে যে এই ৰাম জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি।
যিনে নেকি জন্মে জন্মে ঈশ্বৰৰ লগত জড়িত হৈ আছে, কৃষ্ণৰ ভকতি কৰিছিলে, তেওঁৰ জিভাত ৰাম বুলি ক'ব পাৰিব, কৃষ্ণ বুলি ক'ব পাৰিব। কিন্তু ৰাম আৰু কৃষ্ণ কোনে ক'ব নোৱাৰে? বোলে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজুৰন্তে নাহে নাম তাহাৰ জিভাত। তেওঁ ৰাম ক'ব নোৱাৰে, কৃষ্ণ ক'ব নোৱাৰে। কোনে ক'ব নোৱাৰে? যি পৰ্বতৰ নিচিনা পাপ কৰিছে, তেওঁ ৰাম বুলি ক'ব নোৱাৰে, আম আম ক'ব পাৰিব। ৰাম বুলি ক'লে আম ওলাব। সেইকাৰণে আপোনালোকৰ সৰসৰাই যে ৰাম নাম কৃষ্ণ নাম কিয় ওলাইছে বাৰু? কাৰণ এই জিভাটো হৈছে যশোদা। এই জিভাটো কি হয়? যশোদা। যশোদাই যেনেকে ভগৱান কৃষ্ণক দোলনাত দোলাই আছিল, হয় নে? দোলনাত দোলাই থাকে যে, আমরা ঝুলনা বলি। মই অকমান আদিবাসী ভাষা কম বাৰু, আমাৰ বাগানৰ ভাষাটো আমি ক'ব লাগিব। তা দোলনাত যেনেকে যশোদাই কৃষ্ণক দোলাই আছিল, ঠিক ভকতেও ভগৱন্তৰ নাম বস্তু ৰামকৃষ্ণ নাম জিভাটোত দোলনাই যদি থাকে, দোলাই থাকে, তেতিয়া এই হৃদয়টোক নন্দ বুলি কৈছে। এই হৃদয়টো কি হয়? নন্দ আৰু বেলেগ নাই। নন্দ কাল্পনিক, কিন্তু নন্দ তাত্ত্বিক দিশত যদি আপুনি বিচাৰ কৰে, তেনেহলে নন্দ হৈছে এই হৃদয়টো। আৰু ৰামকৃষ্ণ নাম যদি আপুনি গাই থাকিব, তেতিয়া এই হৃদয়ত আনন্দ পাব। আৰু আনন্দই মানে হৈছে ঈশ্বৰ। বুজি পাইছেনে? আনন্দ মানে হৈছে ঈশ্বৰ। ভগৱন্তৰ 11টা আনন্দৰ উপাধি আছে। ভগৱন্তক সচিদানন্দ কয়, ঘনানন্দ কয়, প্ৰেমানন্দ কয়, সহজানন্দ কয়, নিত্যানন্দ কয়, স্বৰূপানন্দ কয়, পূৰ্ণানন্দ কয়, ব্ৰহ্মানন্দ কয়। এনেকুৱা 11টা আনন্দ লাভ কৰিব পাৰে। কোনে কোনে কৰিব পাৰে? যিসকল ব্যক্তিয়ে ঈশ্বৰৰ নামটো অহৰ্নিশে লৈ থাকে। দে বাবা কৃষ্ণ। সেইকাৰণে আমি 1 মিনিট সময় হৰি নাম ল'ম, পাঠৰ মাজত সোমাই যাম। আমাৰ এজন পাঠকী আছে, আমাৰ বাউৰী বাপ। ক'ত গ'ল? আছেনে? আছে বাপ। আপুনিও পাঠ কৰিব লাগিব, বাপ তাঁতী বাপও পাঠ কৰিব লাগিব। লগতে নাম আনন্দ ভকত ভাগৱতৰ লগত আমি জড়িত হৈ যাব লাগিব। ভকত প্ৰাণ বন্ধু বুলি কোৱা হয়। আৰু ভগৱন্তক লাভ কৰিবলৈ আমি ভকতৰ ভকতি কৰিব লাগিব। দেই বাবা, ভকতৰ ভকতি নকৰাকৈ কেতিয়াও ভগৱানক লাভ কৰিব পৰা নাযায়। সেইকাৰণে কৈছে যে কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থ। কৃষ্ণক পাবলৈ হলে প্ৰথম এপ্লিকেশ্যনখন, আবেদনখন আমি ভকতক দিব লাগিব। ভকতক আমি ঈশ্বৰ জ্ঞান নকৰাকৈ কোনো ঈশ্বৰক লাভ কৰিব নোৱাৰে। বুজি পাইছেনে? সেইকাৰণে সংস্কৃত শ্লোকত কৈছে সিদ্ধিৰ ভৱতি বানেতি অচ্যুত সেবিনাম। যেতিয়ালৈকে অচ্যুত ভগৱানৰ সেৱক এজনক যদি আপুনি সেৱা নকৰে, তেতিয়ালৈকে ঈশ্বৰক আপুনি মই লাভ কৰিব নোৱাৰো। গতিকে আজি কলি যুগৰ এই কৃষ্ণৰ কৃপাত আমি বৈকুণ্ঠৰ শাস্ত্ৰ ভাগ পালো। আমি পাঠ ভিত্তিত অকমান আপোনালোকক আলোচনা কৰিছো। ইয়াতে কৈছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ। মৎস্য কুৰ্ম আদি অংশ অৱতাৰ, যাৰ ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ। মহাপুৰুষ গুৰুজনাই এই বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ ভাগ সংস্কৃত শ্লোকত আছিলে। 18,000 সংস্কৃত শ্লোক, 335টা ইয়াৰ অধ্যায়, 5,00,000
96,000 ইয়াৰ শব্দ ভাগৱত মূল সংস্কৃত আৰু 10টা লক্ষণযুক্ত এই মহাভাগৱত। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এই বৈকুণ্ঠৰ শাস্ত্ৰ ভাগ সমস্ত জনৰ হিতৰ কাৰণে, জগত কল্যাণৰ কাৰণে, স্ত্ৰী ক্ষুদ্ৰ অন্ত জাতি তৰুক বুলি এই মহাভাগৱত পদবন্ধে ব্যাখ্যা কৰিছে, লিখিছে। বুজি পাইছেনে? ইয়াৰ আগত এই বৈকুণ্ঠৰ শাস্ত্ৰ ভাগ সংস্কৃত শ্লোকত আছে। গতিকে আমাৰ আপোনাৰ সংস্কৃতৰ ইমান জ্ঞান নাই। গতিকে গুৰুজনে দেখিলে যে কলিযুগৰ মনুষ্য অল্প আয়ু হ'ব আৰু জ্ঞান ফালৰ পৰাও ইমান বিদগ্ধ পণ্ডিত হ'ব নোৱাৰে। দুই এজন পোৱা যায় বাৰু। গুৰুজনে দেখিলে যে যিহেতু দৈব্য ভাষাটো অলপ দিনৰ পিছত লুপ্ত হ'ব, সংস্কৃত ভাষাটো, সেইকাৰণে আপোনাৰ মোৰ কল্যাণৰ কাৰণে মহাপুৰুষ গুৰুজনাই এই বৈকুণ্ঠৰ শাস্ত্ৰ ভাগ মুঠতে 3টা ভাষাত সংমিশ্ৰণ কৰি লিখিছে: ব্ৰজাৱলী, মৈথিলী আৰু সংস্কৃত। হয়নে? সেইকাৰণে আমি আপুনি সকলোৱে এই মহাভাগৱত ভাগ আমাৰ আইগৰাকীয়েও পঢ়িব পাৰিছে, আপোনালোকেও পঢ়িব পাৰিব। আমাৰ আইগৰাকী এটা আদৰ্শ নিচিনা হৈছে। আজি আপোনালোকেও এই মহাভাগৱত ভাগ ধুনীয়াকৈ পাঠ কৰিব পাৰিব। আৰু পাঠ কৰাৰ পিছত যিজন পৰমাত্মা ভগৱান, যি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ, যাক ভজিলে জীৱ মুক্তি হয়, যাক ভজিলে জীৱৰ গতি হয়, সেইজন পৰমাত্মা ভগৱন্তক এই শাস্ত্ৰৰ যোগেদি তেওঁ পৰিচয় হয়। বুজি পাইছেনে? বৈকুণ্ঠৰ শাস্ত্ৰ। সেইকাৰণে বাপাই সমস্ত, যদি আপোনাৰ হওক কোনোবা এজন পঢ়া লিখা নহয়, ধৰি লওক, আৰু ভগৱানৰ ভকতি কৰিবলৈ আগবাঢ়ি আহিছে, ধৰি লওক দেই, তেওঁ কিন্তু এটা আখৰো চিনি নাপায়। তাৰ কাৰণেও গুৰুজনে সুবিধা কৰি দিছে। বোলে কি সুবিধা? বোলে তাৰ কাৰণে বিশেষ সুবিধাটো হৈছে, বিশেষ একো কৰিব নালাগে, যে ভকতে যেতিয়া ঈশ্বৰৰ এই মহাভাগৱত কীৰ্তন কৰিব, তেওঁ একান্ত মনে যদি শ্ৰৱণ কৰে, শ্ৰৱণত তেওঁ সেই পৰমাত্মা ভগৱন্তক লাভ কৰিব পাৰে। খালি একান্ত মনে শুনিব লাগে। আর যদি নিজে ভাবি লয় বলে মই পড়া লিখা নহি ইমান, মই কোনো বুঝাই নাই পাছি বলে করে যদি নিজেকে ভাবে লিয়া হয়, তেতিয়া হলে ঈশ্বরে তাক কৃপা নকৰে। আর যদি একান্ত মনে যদি তেও বেলেগ ফালে মনটো যদি নিদি মতিটো যদি কৃষ্ণত লগাই রাখে, তেতিয়া এই অনৈক্ষৰিক গোপীসকলে যেনেকৈ ঈশ্বৰক লাভ কৰিব পাৰিলে, হয়নে? ঠিক আপনা হওক আই সকলো ভগৱন্তক লাভ কৰিব পাৰিব। একদম সহজ কথা। সেইকাৰণে ভগৱন্ত 9 বিধ ভক্তি দিছে: শ্ৰৱণ, কীৰ্তন, স্মৰণম, শ্ৰৱণম, কীৰ্তনম, স্মৰণম, বন্দনম, দাসত্য, সাক্ষত্য, আত্মনিবেদন। এই 9 বিধ ভক্তি। গতিকে এই 9 বিধ ভক্তিৰে আপুনি মই সেই ভগৱানক লাভ কৰিব পাৰিম। গতিকে ইয়াত কৈছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। এইজন মহেশ্বৰ কোন? মহেশ্বৰ শিৱৰ আন এটা নাম, কিন্তু ইয়াত আকৌ মহাদেৱ বা শিৱৰ কথা কোৱা নাই। এইজন মহেশ্বৰ হৈছে মহাযোগ ঈশ্বৰ, মহাযোগ ঈশ্বৰ, যিজন সুপ্ৰিম, তেওঁতকে আৰু ওপৰত নাই, যি
সৃষ্টি স্থিতি অন্তকাৰী দেৱতা, যি তিনিওটা কাম একেলগে কৰে। কি কি কাম? যিজনৰ দ্বাৰা সৃষ্টি হয়, জগতখনৰ সৃষ্টি হয়, উদ্ভৱ হয়, আৰু যাৰ দ্বাৰা এই সংসাৰখন কি হয়? প্ৰলয় হয়, আৰু যাৰ দ্বাৰা এই জগতখন পালন হয়, সেইজন পৰমাত্মা ভগৱান কথা ইয়াত কৈছে। সেইকাৰণে জয় জয় কৃষ্ণ, সেইজন কৃষ্ণ। কোন হয়? সেইজন কৃষ্ণ, যিজন সকলোৰ হৃদয়তে থাকে। এইটো গীতাত কৈছে অৰ্জুনক, হে অৰ্জুন, এই সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ জামি, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। মই সাক্ষী ৰূপে সমস্ত জীৱৰ হৃদয়ত আছে দেই, গীতাত কৈছে এইটো। তাৰপিছত কৈছে সৰ্বস্ব চাহং হৃদয় সন্নিবিষ্ট, মই সকলোৰ হৃদয়ত পৰিপূৰ্ণ ৰূপে আছে। এতিয়া আমাৰ সেই অকণমানি ল'ৰাটোৰ হৃদয়তো আছে, আমাৰ বুঢ়া এজনৰ 90 বছৰীয়া বুঢ়া বাপ এজনৰ ওচৰতো হৃদয়ত কৃষ্ণ আছে, হয়নে? এই আইগৰাকীৰ ওচৰতো আছে। অকল মানুহে নহয়, 4 মুঠি জীৱত ভগৱন্ত আছে। 4 মুঠি জীৱ, উৰণ বুৰণ গজন আৰু ভ্ৰমণ। এই চৰাচৰ জগত অকল বোলে জীৱ জগততে নহয়, বোলে জড় আৰু চৈতন্য, বোলে জড়তো ঈশ্বৰ আছে। তাৰ প্ৰমাণটো ভক্ত প্ৰহ্লাদৰ দ্বাৰা হিৰণ্যকশিপুৰে দৰ্শন পালে, হয়নে? যেতিয়া ভক্ত প্ৰহ্লাদক সুধিলে হিৰণ্যকশিপুৰ, বোলে ক'ত আছে তোমাৰ ঈশ্বৰ, হয়নে? তেতিয়া ভক্ত প্ৰহ্লাদে কি ক'লে? বোলে ঈশ্বৰ সৰ্বে ভূতেষু ভূতাত্মা অৱস্থিত, যে ঈশ্বৰ সকলো জগতখনত পৰিপূৰ্ণ ৰূপে আছে, কম বেছি নহয়। বুজি পাইছে নে? বোলে ইয়াত কম তাত বেছি এনেকুৱা নহয়। সেইকাৰণে মহাপুৰুষ গুৰুজনাই নামঘোষাত এই ৰত্নাকৰ গ্ৰন্থত কৈছে, ইৰাম বাহিৰে ভিতৰে জানা সমস্ত ভূততে পৰিপূৰ্ণ ৰূপে আছো মই মহেশ্বৰ, যেন জগতত ব্যাপী আছয় আকাশ, সেহি মতে সমস্ততে কৰোহু প্ৰকাশ, নুচুবয় দুখ গুণ মুক জগতৰে, সেহি মতে বিচাৰিবা সমস্ত ভূততে। বাহিৰে ভিতৰে সমস্ত ভূততে মই আছো বুলি কৈছে। সেইকাৰণে মহাপুৰুষ গুৰুজনাই কীৰ্তন শাস্ত্ৰত 4টা সুন্দৰ তত্ত্ব দিছে ঈশ্বৰক ভক্তি কৰিবলৈ, অপ্ৰয়াসে লাভ কৰিবৰ কাৰণে। সমস্ত ভূততে আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, হয়নে? তাৰপিছত কৈছে কুকুৰ শৃগাল গদৰ বড়ো আত্মৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। তাৰপিছত কৈছে বিশেষত মনুষ্য গণত যিটো নৰ, বিষ্ণু বুদ্ধি কৰি সৰ্বদায় মান্য কৰে। তাৰপিছত কৈছে দাতাতো সুৰত যাৰ দৃষ্টি এক তুল, এইজনে ঈশ্বৰক সমদৰ্শী হলেহে ঈশ্বৰ যে হৃদয়ত আছে এই কথাটো তেওঁ উপলব্ধি কৰিব পাৰিব। আৰু যেতিয়ালৈকে সমদৰ্শী নহব, তেওঁ কিন্তু ঈশ্বৰক হৃদয়ত যে আছে এই কথাটো উলিয়াব বা উপলব্ধি কৰিব নোৱাৰে। সেইকাৰণে হিন্দীত কৈছে, ভগৱান এজন কবিয়ে কৈছে, লিখিছিল যে না মন্দিৰ মে, না মসজিদ মে, না সড়ক মে, না গুফা মে, মে তো তেৰি পাছ হো। সেইকাৰণে সেইজন পৰমাত্মা ভগৱানক 3জন দেৱতাক, এই ব্ৰহ্মাণ্ডখন চলাবৰ কাৰণে 3জন দেৱতাক নিজৰ শৰীৰৰ পৰা, স্বৰূপৰ পৰা সৃষ্টি কৰিছে।